তারপর আপনার মই 2000 টাকা দিয়ে দিছো, ঠিক আছে? এই 2000 টাকা লওক। নমস্কাৰ কৰিলে বাবাক কি জয়। আমি আছোঁ বৰ্তমান মাজৰাতিত, অজয় আৰু মই। এজন ব্যক্তি আজি বহুদিন ধৰি অসুস্থ হৈ আছে, তেওঁ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে। তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ক'ত আছে তেওঁ? ভালে আছে? কি নাম আপনার? হৃদয়নন্দ মুদৈ। হৃদয়নন্দ মুদৈ। আপনি কি কাম করছিল? এনে মই আগতে মোৰ দোকান আছিল, এখন মই এই অসুখৰ আগত মই খনিনাথতে আছিলোঁ। খনিনাথ দোকানত আছিল? আছিলোঁ মানে সহায় হিচাপত। মোটামুটি হ'ল আৰু 1 বছৰে হ'ব। পৰীক্ষা কৰোঁতে বহুত পইচা গৈছে মোৰ। আৰু মানে আপোনাৰ ল'ৰা ছোৱালী? ছোৱালী এটাই বিয়া হৈছে। বিয়া হৈছে। কেনেকৈ চিকিৎসা কৰি আছে আপোনালোকে? চিকিৎসা কৰি আছোঁ, এই বাহিৰা মানে অলপ অলপ দিছে আমাক। বেলেগে দিছে? বেলেগে দিছে। অলপ দিছে। গোটেই সিমান দিবা নোৱাৰে নহয়। তাৰ ঘৰে সিমান পৰিয়াল নহয়। খনিদাই সহায় কৰিছে? দাদাই অলপ হেৰি কৰিছে, খনি সেনেকৈ চলিছোঁ আৰু ইঠান আৰু পইচা লগা হৈছে। আপোনাৰ ঘৰততো চলাটো বহুত টান হৈছে? টান হৈছে। আমি এই সোমাইছিলে মাত্ৰ খনিনাথতে। সেইটো পাওঁ, মই ঘৰখন চাওঁ না, মই হেৰি কৰোঁ। তেওঁ প্ৰটিন পাউডাৰ দিছেনে নাই? প্ৰটিন পাউডাৰ মেডিকেলৰ পৰা দিছিল, দি শেষ হৈছে। আৰু এই আনিব লগা হৈছে, মই হেৰি কেইটাই আনিব পৰা নাই, এই ভিটামিন টেবলেট কেইটাই আনিব পৰা নাই। সিদিনা গেছি যাওঁতে এনে এনে দাম ল'ব। ইটানটো আৰু মোৰ জানেতো কেনেহেন অৱস্থা। ইটান মোক কোনে সহায় কৰিব সেনেহেন নহয়। আৰু গোটেই চাইছে আৰু কেমেন চাইব, আৰু বাৰে বাৰে চাই থাকিব নোৱাৰে। মানুহ আৰু কেমেন কম আৰু মানুহ এই বেটি বাৰে বাৰে নাম খুজবা আহে, নাম ক'ব। আপুনি বাহিৰতো তেওঁৰ কাৰণে মানে খুজছে? এইখানে অলপ আগতে কৈছে মোক, কাৰোবাৰ তাৰ পৰা আনি দি কৈছে মোৰ ব্লাড টেষ্ট কৰিব লাগিব, হেৰি কৰিব লাগিব। মই ক'ৰ পৰা আনি থাকোঁ, মোৰ ৰাস্তা নাই আৰু। এনে এটা ব্লাড টেষ্টত 1250 টকা যায়। সেইখিনি কেমেন আৰু ঔষধ পাতি তাৰে পৰা নিদিওঁ। প্ৰথম দিলাক আৰু দ্বিতীয়বাৰ নিদিওঁ। বৰ্তমান মাজৰাতিত আছোঁ, আৰু মাজৰাতিত এওঁক চবেই চিনিয়ে পায়। আজি মোটামুটি 6 মাহ ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে, কিন্তু ঘৰখন চলাত খুব টান হৈ আছে। মানে তেওঁ খনিদাৰ দোকানত আছিল, যিহেতুকে এখন বৰ্তমান নদীৰ বিছনাতে খনিদাই যিখিনি পাৰে সহায় কৰি আছে। নাই আমাৰ নেটো এই কণ্ট্ৰল চাউল খেতাই পাওঁ, আৰু আমাৰ কিনা বস্তু আমি কি একো খাওঁ বুলি খাব নোৱাৰোঁ। এই মানুহটোক খুৱাব নোৱাৰোঁ। ভাল বস্তু খুৱাব লাগে, গাখীৰ খুৱাব লাগে, হেৰি খুৱাব লাগে, কণী খুৱাব লাগে। নাই একো নাই, সেইগিলাক কিনি খুৱাব নোৱাৰোঁ। এতিয়া মানুহটো অসুস্থ হৈছে। চাওক, চাউল কেইটা পায় ৰেচনৰ, কিন্তু কেঞ্চাৰ ৰোগী একজনক লগা বস্তু হৈছে প্ৰটিন। এই মাজতে চাওক, কণী কিন্তু ৰেগুলাৰ খাব লাগে। কেইটা খাব দিছিল ডাক্তৰে? চাওক, মানে ডক্তৰে কৈছিল যে কণী সদায় 2-3টা খাব লাগে, কিন্তু কণী খাব নোৱাৰে, কাৰণ কণী কিনাৰ কাৰণে পইচা নাই। তেওঁ কৈছে যে মই ঔষধ কেনেকৈ কিনে, প্ৰটিন পাউডাৰ শেষ হৈছে, প্ৰটিন পাউডাৰ আনিব পৰা নাই। যিহেতুকে তেওঁ 1200 টকা মাত্ৰ অৰুণোদয়ত পায়। কৈছে 1200 টকা দি মই খাওঁ, দালি চাউল আনো, দালি মিঠাতেল চব্জি আনো না, মই এওঁকে ঔষধ আনি দিওঁ। গতিকে আপোনালোকে বৰপেটা বাসী ৰাইজ অলপ সহায় কৰক, কাৰণ এনেকুৱা চাওক দেখাই পাইছে বহুত ভাল মানুহেও চবেই গম পায়। গতিকে অলপ সহায় কৰক, ঘৈণীয়েকে আপোনালোকক মানে অনুৰোধ কৰিছে, যাৰ যেনেকৈ পাৰে অলপ পইচা দিয়ক, যাতে তেওঁ অন্তত চিকিৎসাখিনি ভালকৈ কৰাব পাৰে। এখন পৰীক্ষাটো কৰিব লাগিব, 1200 টকা লাগিব ন পৰীক্ষা কৰাতে, টেষ্ট পৰীক্ষা 1200 টকা লাগিব। আৰু অলপমান ডিমা চিমা আনি তেওঁক খুৱাব, গম পাইছে ন? একজন বৰপেটাৰ সন্তান বিকিৰণ বায়ন, তেওঁ আমেৰিকাত থাকে, তেওঁ অলপ পইচা দিছিল। তাৰপৰা আপোনাক মই 2000 টাকা দি দিছোঁ, ঠিক আছে? এই 2000 টাকা লওক। তেওঁক অলপ বস্তু আনি খুৱাব, ঠিক আছে? আৰু আপোনালোকেও অলপ সহায় কৰক। আপোনালোকৰ গুগল পে' নাম্বাৰ আছে নেকি? গুগল পে' নাম্বাৰ তো এওঁলোকৰ গুগল পে' নাম্বাৰ নাই যদি এটা মই গুগল পে' নাম্বাৰ দি দিম, যাৰে হওক আপোনালোকে অলপ সহায় কৰক, যাতে চিকিৎসাখিনি কৰিব পাৰে। তেওঁ কৈছে যে মাত্ৰ 1250 টকা পায় অৰুণোদয়, সেইখিনি দিয়ে ঘৰখন চলি আছে। আপোনালোকক হাত জোৰ কৰি কৈছোঁ, মোক এইখিনি কিবা কৰি হ'লেও যি পাৰে যায়, যি পাৰে সেইখিনি সহায় কৰক আৰু।